হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা পাখি ৰ'দ বৰষুণৰ ধেমালিত ধাৰাবাহিকখনত বিক্ৰমাদিত্য চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত পৰিচয়, তেওঁ ঘৰ ক'ত, তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা পাখি ৰ'দ বৰষুণৰ ধেমালি ধাৰাবাহিকখনত বিক্ৰমাদিত্য চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ আচল নামটো হৈছে আশিষ শইকীয়া। জনপ্ৰিয় অভিনেতা আশিষ শইকীয়াৰ ঘৰ হ'ল মালিগাঁৱত। জনপ্ৰিয় অভিনেতা আশিষ শইকীয়াৰ জন্ম হৈছিল 31 অক্টোবৰ তাৰিখে। জনপ্ৰিয় অভিনেতা আশিষ শইকীয়াৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাকৰ লগতে এজন ভায়েক আছে। তেওঁৰ মাকৰ নাম হৈছে মিনু ৰাজকুমাৰী আৰু দেউতাকৰ নাম হৈছে মোহন শইকীয়া আৰু লগতে ভায়েকজনৰ নাম হৈছে জিষ্ণু শইকীয়া। জনপ্ৰিয় অভিনেতা আশিষ শইকীয়াৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুল পঢ়িছিল ৰেলৱে হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু কলেজ পঢ়িছিল পাৰ্ক কলেজত। জনপ্ৰিয় অভিনেতা আশিষ শইকীয়া এজন ভাল ফটোগ্ৰাফাৰ আৰু লগতে এজন চিনেমেটোগ্ৰাফাৰ। জনপ্ৰিয় অভিনেতা আশিষ শইকীয়াই বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা পাখি ৰ'দ বৰষুণৰ ধেমালি ধাৰাবাহিকখনত বিক্ৰমাদিত্য চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে বাৰু আশিষ শইকীয়া অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই। তোমার বাবে হৃদয়তে রাখিছো গোপনে নজনানো বুজাকে সুমাৰাহি বুকুতে ভাল পোৱাৰ শিহৰ